মৰণোত্তৰভাৱে NB নিউজে ৰাজীৱ শদিয়া অৰ্থাৎ মোৰ স্বামীলৈ যি বঁটা আগবঢ়াইছে অসম বিভূষণ, সেই বঁটাটিৰ বাবে বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ পৰিয়ালটোৰ ফালৰ পৰা। আৰু প্ৰথম দিনাখনৰে পৰাই আমাৰ পৰিয়ালটোৰ কাষত, আমাৰ এই বিপদৰ সময়ত, আমাৰ দুখৰ সময়ত NB নিউজৰ সমগ্ৰ পৰিয়ালটি আমাৰ কাষত সদায় থিয় দি আছে। আমাৰ বাবে এয়া সাহস হৈ পৰিছে। আৰু NB নিউজৰ স্বত্বাধিকাৰী নিপেন দাস ডাঙৰীয়ালৈ মই অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অহা 2 তাৰিখে NB নিউজৰ যি দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান হ'ব, তাৰ বাবে মই শুভকামনা জ্ঞাপন কৰিছোঁ। বিশেষ অসুবিধা আৰু বিশেষকৈ শাৰীৰিক অসুস্থতাৰ বাবে মই সেইদিনাখন তাত অনুষ্ঠানটিত উপস্থিত থাকিব নোৱাৰিম। মোৰ সলনি আমাৰ ককাইদেউ যাব অনুষ্ঠানটিত বঁটাটি গ্ৰহণ কৰিবলৈ। আৰু NB নিউজৰ যি মাহেকীয়া আলোচনী সমীক্ষণ প্ৰকাশ পাব, সেই সমীক্ষণলৈও মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। মৰণোত্তৰভাৱে NB নিউজে ৰাজীৱ শদিয়া অৰ্থাৎ মোৰ স্বামীলৈ যি বঁটা আগবঢ়াইছে অসম বিভূষণ, সেই বঁটাটিৰ বাবে নির্গুণ কৃষ্ণর গুণ
সঁচাকৈ NB নিউজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু ৰাজীৱ শদিয়া ইমান ধুনীয়া এটা শিল্পী আছিল হয়নে, সেই শিল্পীটোৰ কাৰণে যে তেখেতসকলে ইমান ধুনীয়া এটা বঁটা আগবঢ়াইছে, বহুত বেছি ভাল লাগিছে। NB নিউজক মোৰ তৰফৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাজীৱ শদিয়া এটা জাতি মাতি ভেটিৰ কাৰণে গান গোৱা শিল্পী হয়নে নহয়, তেখেতক আমি সঁচাকৈ সন্মান যিমান দিব লাগিছে সিমান দিব পৰা নাই, কিন্তু মৃত্যুৰ য'ত তেখেতে যিমান সন্মান পাইছে কি জীয়াই থাকোঁতে নাপালে। যি নহওক বৰ্তমান তেখেত য'তে আছে শান্তিত থাকক, সেইখিনিয়ে বিচাৰিছোঁ। ঠিক আছে, মোৰ ক'ব লগাখিনি ইমানেই। আপোনালোকৰ কিবা ক'ব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট এটা ক'বলৈ নাপাহৰিব। ঠিক আছে, জয় আই অসম।